বন্ধুসকল আমি আছোঁ এতিয়া বৰ্তমান তিনিচুকীয়াৰ বৰগুৰিত আৰু ইয়াত আমাৰ এটা ৰেডিমেড বাউণ্ডাৰী ৱালেৰে প্ৰস্তুত কৰি থকা হৈছে 2 BHK আছাম টাইপৰ ঘৰ আৰু আপোনালোকে দেখিবলৈ পাইছে আমি ইয়াত কেনেদৰে ঘৰটো বনাই আছোঁ। এইফালে আপোনালোকে দেখিছে ইয়াত বহুতো খুঁটা দিব লগা হৈছে, যিহেতু আমি ইয়াত এটাও ৰেডিমেড খুঁটাৰ ব্যৱহাৰ কৰা নাই, সকলো আমি ইয়াত এটা পাৰ্মানেণ্ট খুঁটাৰ ব্যৱহাৰ কৰিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াত আমাৰ য'ত য'ত খিৰিকী আৰু দৰ্জা বহিছে আমি সেইটো জোখেৰে ইয়াত খুঁটাখিনি কাটিং কৰি বহাইছোঁ, যাতে দৰ্জা খিৰিকীখিনি লগাওঁতে কোনো ৱালত প্ৰেছাৰ নপৰে। তো এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান খুঁটাখিনি পুতিবৰ কাৰণে ইয়াত ফাৰ্মাৰ ৰেডি কৰি থকা হৈছে আৰু এইবিলাক আপোনালোকে দেখিবলৈ পাইছে আমাৰ ফাৰ্মাৰ, আৰু ফাৰ্মাৰটোত এটা বিট লগোৱা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, যিহেতু আমাৰ ইয়াত ৰেডিমেড প্লেট বহিব আৰু প্লেটখিনি খাজে খাজে সোমাই যায়, তো সেইকাৰণে আমাৰ এতিয়া দেখিবলৈ পাইছে এয়া এটা বিট, এইটো বিটটো আমাৰ ফাৰ্মাৰত দি দিছোঁ আৰু এইটো জোখতে আমাৰ এতিয়া প্লেটখিনি ইয়াত সোমাই যাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে আমাৰ এতিয়া বৰ্তমান বুবুদা দেখিবলৈ পাইছে ফাৰ্মাৰ ৰেডি কৰি আছে, আৰু এইফালে আমাৰ জয়ন্ত দা আৰু তামুলী ইহঁতিকেইটা লগ লাগি এতিয়া বৰ্তমান ফাৰ্মাৰকেইটা তৈয়াৰ কৰি আছে। আৰু ইয়াৰ পিছতে আমি গোটেই খুঁটাখিনি ঢালাই কৰি হোৱাৰ পিছত আপোনালোকক আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।